নমস্কাৰ অসম নৰ্থ ইষ্ট নিউজ লাইভৰ সমুদ্ৰসকল স্বাগতম জনাই ষ্টুডিঅ'ত মই অৰূপকান্তি শৰ্মা এক হৃদয় বিদাৰক মৰ্মান্তিক যি আসলতে কেতিয়াও নেদেখা কেতিয়াও নুশুনা এনে কিছু ঘটনা সংঘটিত হৈছে বৰ্তমানৰ দিনত লৈ আহিছো কোকৰাঝাৰৰ এটি হৃদয় বিদাৰক মৰ্মান্তিক এটা সম্পূৰ্ণ নিশা পানীৰ তলতে আবদ্ধ হৈ ৰৈ থাকিল এটি বাহন সহ এক চালক সেই সম্পূৰ্ণ ঘটনা লৈ আজি আপোনালোকৰ মাজত আহিছো এই ঘটনাৰ যি চিত্ৰ আছে যি ছবি আছে সেই ছবিবোৰ চালে আপোনালোকৰ হয়তো গাৰ নোম শিহৰি উঠিব আমি কামনা কৰো যে এনে ধৰণৰ কোনো ঘটনা যাতে কাৰোৰে নহওক কিছুমান দৃশ্য আছে সেই দৃশ্যবোৰ আমি সম্পাদিত ৰূপে আপোনালোকক দেখুৱাব নোৱাৰা হৈছো কিন্তু সংবাদ মাধ্যমৰ কিছুমান নীতি কিছুমান আদৰ্শ সেই আদৰ্শক লৈ আজি এই সংবাদ মাধ্যমত আমি সেই ঘটনাবোৰ গাবলৈ বাধ্য হৈছো এনে কিছু ঘটনা যি ঘটনা সংঘটিত হৈছে কোকৰাঝাৰত সম্পূৰ্ণ এটা নিশা পানীৰ তলতে ছটফটাই এগৰাকী যুৱকৰ মৃত্যু কিন্তু ওচৰ পাজৰৰ কোনো লোকেই হয়তো গম পোৱা নাছিলে যে এনে ঘটনা সংঘটিত হ'ব কোকৰাঝাৰৰ এটি গাঁৱৰ পথত গৈ থকা চাৰিচকীয়া বাহন লৈ মাজ নিশা গৈ আছিল এজন যুৱক আৰু এই যুৱকজন ভাৰতীয় ক্ষমা কৰিব অসম ষ্টেট বেংক অফ ইণ্ডিয়াৰ এজন কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে মাজনিশা তেওঁ ঘৰত যাওঁ বুলি গাঁৱৰ পথেৰে ওলাই গৈছিল তেওঁৰ চাৰিচকীয়া বাহনখন লৈ আৰু তাৰ পিছতে পথৰ দাঁতিতে থকা এটি পুখুৰীত নিয়ন্ত্ৰণ হেৰাই বাগৰি পৰিল বাহনসহ সেই চালক কিন্তু এনে এক ঘটনা সংঘটিত হৈছিল সেই সময়তে ওচৰ চুবুৰীয়াৰ কোনো লোক এই ঘটনাক কোনো প্ৰত্যক্ষ কৰিব নোৱাৰিছিল কাৰণ সেই সময় আছিল নিশা প্ৰায় মাজ নিশাৰ এই ঘটনা সংঘটিত হৈছিল কিন্তু যুৱকজনে বহু চেষ্টা কৰিছিল তেওঁৰ নিজকে বচাবলৈ এটা কথা আছে যে বিধিয়ে যদিও দিছে বিধাতাই নিদিলে তেওঁ জন্মসূত্ৰে হওক বা কৰ্মসূত্ৰে হওক মানুহ হিচাপে তেওঁ জন্ম গ্ৰহণ কৰিছিল আৰু এই পৃথিৱীখনৰ সৌন্দৰ্য উপভোগ কৰিবলৈ তেওঁ মাত্ৰ কেইটা দিনহে জীৱিত থাকিছিল তেওঁ বহু ইচ্ছা আছিল হয়তো যে এই পৃথিৱীখনৰ সৌন্দৰ্যতা উপভোগ কৰিব সংসাৰখন সুন্দৰকৈ গঢ় দি উঠাব কিন্তু বিধিয়েও দিলে বিধাতাই নিদিলে এনে এক কৰুণ ঘটনা এনে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে কোকৰাঝাৰত আমি দেখুৱাইছো সেই সকলো দৃশ্য সেই দৃশ্যবোৰ চালে আপোনাৰো চকু সেমেকিব আপোনাৰো হৃদয় স্পন্দন হ'ব যে এনে অনুৰূপ ঘটনা যাতে কাৰোৰে নহয় কোকৰাঝাৰৰ বালাজান আৰক্ষীৰ উপ আৰক্ষী চকীৰ অন্তৰ্গত ডিয়াজিৰ পাৰাত এই ঘটনা সংঘটিত হৈছিল জানিব পৰা মতে চালকগৰাকী ষ্টেট বেংক অফ ইণ্ডিয়াৰ এজন কৰ্মচাৰী আছিল আৰু তেওঁৰ নাম আছিল ৰিজেণ্ট বসুমতাৰী ঘটনা সংক্ৰান্তত স্থানীয় লোকে তাৰ পিছদিনাখন ৰাতিপুৱা এই ঘটনা প্ৰত্যক্ষ কৰে আৰু প্ৰত্যক্ষ কৰাৰ পিছতেই তৎক্ষণাত সেই উপ আৰক্ষী চকীক খবৰ দিয়ে আৰক্ষী দল তৎক্ষণাতে আহি উপস্থিত হয় কিন্তু আহি সেই মৃত যুৱকজনক উদ্ধাৰ কৰে মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰে এবাৰ ভাবক এই ঘটনা কিমান মৰ্মান্তিক হ'ব পাৰে হয়তো তেওঁ প্ৰাণে প্ৰাণে বাচিবলৈ বহু চেষ্টা কৰিছিল বহু যত্ন কৰিছিল বহু হয়তো চিঞৰ বাখৰ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু পানীৰ তলত থকাৰ বাবে আবদ্ধ হৈ ৰৈছে সেই বাহনখন হয়তো খিৰিকী বা সেই দুৱাৰখন খুলিব পৰা নাছিলে টেকনিক্যাল যি প্ৰবলেম থাকে গাড়ীত সেই হয়তো প্ৰবলেমে তেওঁক দেখা দিছিলে আৰু যাৰ বাবে
দুৱাৰখনো তেওঁ মুকলি কৰিব নোৱাৰিলে খিৰিকী আৰু যাৰ বাবে গোটেইটো নিশা এই পানীৰ তলত বাহনখনৰ ভিতৰতেই আবদ্ধ হৈ থাকিবলগীয়া হৈছিল অৱশেষত মৃত্যুৰ সৈতে তেওঁ হাৰ মাৰিলে গতিকে এনে হৃদয় বিদাৰক ঘটনা আপোনালোকৰ মজিয়াত আমি অসম নৰ্থ ইষ্ট নিউজ লাইভে সম্পাদিত ৰূপে আপোনালোকক দেখুৱাব যদিও নোৱাৰিছোঁ কিছুমান দৃশ্য আপোনালোকক দেখুৱাই আছোঁ তেওঁৰ হয়তো বহু আশা আছিলে তেওঁৰ সংসাৰখন সুন্দৰকৈ ৰাখিব কিন্তু মই আকৌ কৈছোঁ যে বিধিয়ে দিলেও যেন বিধাতাই নিদিলে এনে এক অনুৰূপ ঘটনা কোকৰাঝাৰত সংঘটিত হৈছে যি শুনিলে গাৰ নোম আপোনাৰ শিহৰি উঠিব চাই থাকিব এনি নিউজ লাইভ আৰম্ভ কৰিছে ৰ'ব তদন্ত শেষ কৰি ল'ব দিয়ক তাৰপিছত এইটোতো এতিয়ালৈকে তদন্ততে গম পাম কি হৈছে কি নাম ছাৰ নাম জাষ্ট আহিছোৱে আহি পিছতে গম পাম এতিয়া গাড়ীৰ ভিতৰত কিবা উদ্ধাৰ হৈছে না মানুহজন নহয় মানুহজনে উদ্ধাৰ হৈছে আৰু বেলেগ এতিয়ালৈকে গম পোৱা নাই কোনটো জেগাত এইটো নহয় এইটো জিজিয়াৰ অঁ তেনেকৈ মই এড্ৰেছটো সম্পূৰ্ণ গম পোৱা নাই এতিয়ালৈকে হ'ব পিছতে আপোনালোকে কৈ দিম গোটেইখিনি নহয় শুনিছোঁ সেইটো কথাটো এতিয়ালৈকে তদন্তই গোটেই কথাখিনি গম পাম হ'ব আজি মানে ৰাতিপুৱা মই অৱশ্যে জনা নাছিলোঁ যে ৰাতিপুৱা মোৰ মানে আমাৰ বৌ সেই ৰাতিপুৱা মোক খবৰ দিল যে এনেকৈ এখন গাড়ী পৰি আছে তাতে যে ক'ত মই যে পুখুৰীত থাকি ডাইৰেক্ট পুখুৰীত পৰি পাল্টি হৈ আছে গাড়ীখন 4 চকা একেবাৰে ওপৰত এনেকৈ মানে আহি পেলাই মইতো পটাপট ওলাই আহিলোঁ যে কি গাড়ী মোবাইলটো লৈ আহিলোঁ মই কি কৰিম কি নকৰিম মানে কেইজন মানুহ ইয়াতে দেখা পালোঁ যে ইহঁতেও নাজানিল যে মানুহ আছে না নাই কি হৈছে কি নহয় তে মই আৰু ক'লোঁ যে ডাইৰেক্ট মই ভাবিলোঁ যে এটা স্পটত কিবা এটা হৈছে তে গাড়ীখন বোধহয় ৰানিঙত আছিল মই চাওঁ মতে কি যেনেকৈ মানে আহিছে ৰানিঙত আছিল আহি পেলাই হয়তো আমাৰ তাতে একটা ব্ৰেঞ্চ আছিল ব্ৰেঞ্চখন ভাঙি পেলাই একেবাৰে খুন্দা মাৰি মানে পুখুৰীত পৰি গৈছে মানে এইটো মানে কমচে কম তাৰ যিটো ৰাস্তাৰ পৰা কমচে কম মানে 10 মিটাৰমান ফাকত পৰি গৈছে গাড়ীখন আছিল পুখুৰীত এইখিনিয়ে কি তাৰপিছততো মই আৰু ভাবিলোঁ যে ক'ত মোৰতো IC ছাৰৰ নাম্বাৰো নাই আমাৰ বালাজান ছাৰক মই যে ফোন কৰিম মোৰ তাতে লগৰীয়া এজন আছিল লগৰীয়াজনক মই তাতে মানে থানাতে কাম কৰে গাড়ীজন মানে তাতে মৃত্যু আমি আহি পেলাই দেখাৰ পাছত মানে জানিলোঁ যে গাড়ীখন পাল্টি কৰাৰ পিছতে আমি জানিলোঁ চালকজন তাতে মৰি আছে ৰাতিয়ে ঘটনাটো হৈছে ৰাতি বোধহয় 12টাৰ পিছত হ'ব মানে তেতিয়াতো আৰু ঠাণ্ডা দিনৰ কথা মানে কোনেও নাথাকে ইয়াত এনেকেই হ'ব মানে 12টামানৰ পিছত হ'ব ঘটনাটো এইখিনিয়ে এতিয়া চিনাক্ত হ'ল মানে জানি পালোঁ যে বৰ্তমানলৈকে 9টা বাজিল 9টা বজাৰ আমি চবেই ৰাইজে ইয়াতে গোট খাইছে হয়তো পুলিচ প্ৰশাসন সকলোৱে আমি মিলি পেলাই দেখিলোঁ বস্তুখিনি যে বৰ্তমানলৈকে এতিয়াও আমাৰ ইয়াতে আছে মৃত্যু আৰু এতিয়া প্ৰশাসন মালিকো আমাৰ পৰিচয় হৈ আছে ক'ৰ পৰা হৈছে পাখৰিগুৰি এইটো ৰাংলিঘাটাই কয় আচলতে আগৰ পৰা আমি ৰাংলিঘাটাই বুলি জনামতে এইখিনিয়ে কি খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7